Hello my dear students, welcome to back your dear teacher channel. My dear students, today we are going to talk about letter writing, which is most important for class 10 student. এই জুন মাহৰ 16 তাৰিখে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কি আছে ফাৰ্স্ট ইউনিট টেষ্ট আছে আৰু ফাৰ্স্ট ইউনিট টেষ্ট পৰীক্ষাতে কি আছে এই লেটাৰ ৰাইটিং আহিব বুজি পাইছানে তো যি সকল ল'ৰা ছোৱালী 2025 চনত দশম শ্ৰেণীত পঢ়ি আছা ক্লাস 10 ৰ ষ্টুডেন্ট বিলাকক কৈ আছো তোমালোকে জাস্ট 10-15 মিনিট টাইম দিয়া আৰু 5 নম্বৰ সংগ্ৰহ কৰা একদম ইজিলি উইদিন শৰ্ট টাইম শৰ্ট ট্ৰিক্স অতি সহজে এই লেটাৰ ৰাইটিং টো শিকি লোৱা বলা আমি ভিডিওটো ষ্টাৰ্ট কৰো জনে জনে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু যদি ভিডিওটো ভাল লাগি থাকে তেতিয়াহলে তোমালোকে লাইক কৰি দিবা ঠিক আছে প্ৰথম কথা লেটাৰ ৰাইটিংৰ মিনিং কি চিঠি লিখা আমি খুব লিখিছো আগতে হয়নে আগতে কাগজতে সব চিঠি লিখা চলে কিন্তু আজিৰ জামানাত ইমেইল হোৱাটসঅ্যাপ ফেসবুক ইনষ্টাগ্ৰাম জিমেইল এইবিলাক নামি চিঠি লিখা বহুত কমি গৈছে কিন্তু তথাপিও আমি ফৰ্মেল লেটাৰস বিলাক লিখিব লগা হয় কোনো ডিপাৰ্টমেন্টলৈ ওকে তো আমি প্ৰথমে মনত ৰাখিব লাগিব চিঠি লিখিব গলে প্ৰথমে আমি মনত ৰাখিব লাগিব চিঠিটো কিহৰ বিষয়ে লিখিম এইটো আমাৰ ধ্যানত থাকিব লাগিব যে চিঠিটো আমি কিহৰ বিষয়ে লিখিম নেক্সট কথা মনত থাকিব লাগিব যে আমি চিঠিখন কালৈ লিখিম এই দুটা কথা আমাৰ ধ্যানত ৰাখিব লাগিব প্ৰথমে যেতিয়া আমি চিঠি লিখিবলৈ যাম ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল বলা আমি চাও চিঠি কেই প্ৰকাৰ হয় letter কেই প্ৰকাৰ হয় letter basically two types হয় দুই প্ৰকাৰ আছে হেতু হৈছে formal letter যাক আমি আনুষ্ঠানিক চিঠি বুলি কওঁ আৰু এটা আছে informal letter যাক আমি অনানুষ্ঠানিক চিঠি বুলি কওঁ ওকে যে আমাৰ চিঠি দুই ধৰণৰ আছে একদম স্পষ্ট কৰি যাব প্ৰথমৰ পৰাই যে চিঠি আমাৰ দুই ধৰণৰ আছে এটা হৈছে ফৰ্মেল লেটাৰ বিলাক কোনবিলাক যিবিলাক আনুষ্ঠানিক চিঠি আমি লিখো আনুষ্ঠানিক চিঠি আৰু এটা হৈছে ইনফৰ্মেল লেটাৰ যিবিলাক আমি অনানুষ্ঠানিক চিঠি লিখো তো আনুষ্ঠানিক চিঠি বিলাক বিশেষকৈ কোনো ব্যৱসায়িক বিষয়ত লিখা হয় নহয়তো চাকৰি বিচৰাৰ কাৰণে লিখা হয় নহয়তো কোনো অৰ্গানাইজেচন বা ফাৰ্মছলৈ চিঠি লিখা হয় নহয়তো কি কৰা হয় কোনো এডিটৰিয়েল চিঠি হয় নহয়তো স্কুল কলেজ আদিৰ অথৰিটি সকললৈ মানে প্ৰিন্সিপাল টিচাৰ্ছ সকললৈ আমি কি কৰিব লাগে হেডমাষ্টাৰলৈ চিঠি লিখিব লাগে ফৰ্মেল লেটাৰ হৈছে এইবিলাক তো সেকেন্ড আমি পাইছো ইনফৰ্মেল লেটাৰ বেসিক্যালি ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছলৈ লিখা হয় ওকে তো আমি আজি আমি পঢ়িম বিশেষকৈ আমাৰ পৰীক্ষাত আহে কোনবিলাক জানা আমি ছাত্ৰ হিচাপে আমাৰ বেছি ইম্পৰ্টেন্ট পৰীক্ষাত নাম্বাৰ পোৱাৰ কাৰণে এই পৰীক্ষাৰ কাৰণে বিশেষকৈ এই ইউনিট টেষ্টৰ কাৰণে খালি ইউনিট টেষ্ট বুলিয়ে নহয় তোমালোকে আজিৰ এই ট্ৰিক্স ব্যৱহাৰ কৰি এই ট্ৰিক্স জানি থলে তোমালোকে 2026 ৰ মেট্ৰিক পৰীক্ষাটো 100% বেলেগ কোৱেশ্চন পেলাই থৈ হলেও তোমালোকে এই লেটাৰ ৰাইটিং কৰি থৈ আহিবা এটো মোৰ বিশ্বাস জাস্ট 5 মিনিটস ভালকে ফোকাস কৰা তেতিয়া তুমি একদম ধুনিয়াকে লিখিব পাৰিবা তো আমাৰ দুই প্ৰকাৰ চিঠি আছে ফৰ্মেল লেটাৰস বোৰ হৈছে বিশেষকৈ বিজনেস লেটাৰ জব এপ্লিকেশন letters to organizations and firms letters to the editor letters to school or college authorities my dear students এই দুটা লেটাৰৰ বিষয় আমাৰ most important আৰু এই দুটা বিষয়ৰ ওপৰতে আমাৰ পৰীক্ষাত প্ৰশ্ন আহে ভালকে তোমালোকে প্ৰশ্ন চাবা letters to the editor letters to school or college authorities এই দুটা বিষয়ৰ ওপৰতে আমাৰ কি আহে ফৰ্মেল লেটাৰ বিলাক আহে পৰীক্ষাত একদম ক্লাস 7 ৰ পৰা আৰম্ভ কৰি ক্লাস 10 লৈকে যিমান লেটাৰ আহে বেসিক্যালি এই দুটাৰ বিষয়ৰ ওপৰতে আহে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সেই কাৰণে কৈ আছো তোমালোকৰ কাৰণে এই ভিডিওটো বহুত গুৰুত্বপূৰ্ণ ওকে তাৰ পিছত আমি পাইছো ইনফৰ্মেল লেটাৰ বোৰ হৈছে বিশেষকৈ যেতিয়া আমি কোনো বন্ধু বান্ধৱী আমাৰ আত্মীয় স্বজনলৈ যেতিয়া চিঠি লিখো সেইবিলাক চিঠি কোৱা হয় ইনফৰ্মেল লেটাৰ
অনানুষ্ঠানিক মানে আমাৰ ঘৰুৱাভাৱে আমাৰ সম্পৰ্কীয় সকললৈ চিঠি লিখো যেতিয়া হেতু কোৱা হয় ইনফৰ্মেল লেটাৰ তো আমি আজি ফৰ্মেল লেটাৰৰ letter to editor letters to the school letters to school or college authorities এই দুটা বিষয়লৈ লিখিম প্ৰথমে আমি কি কৰিম এতিয়া আমি প্ৰথমে কি কৰিম letter to editor মানে editorial letter to লিখিম কাৰণ 80% চিঠি আমাৰ এই letter to editor মানে editorial letters বিলাকে বেছি আহে তো আমি এইটো ফৰ্মেশন জানিলে আমাৰ এইটো ফৰ্মেশনো letters to school or college authorities এইটো ফৰ্মেশন এইটো হৈ যাব বুজি পাইছানে তো এটা ফৰ্মেশন ইউজ কৰি আমি দুইটা লেটাৰ লিখাৰ ট্ৰিক শিকিম একদম ইজিলি বলা আমি মেইন টপিকলৈ যাও ঠিক আছে জনে জনে নতুন চাই আছে তেওঁলোকে সবই সাবস্ক্ৰাইব কৰি দিয়া চেনেলটো বুজি পাইছা নাই তোমালোকে সাবস্ক্ৰাইব কৰিলে লাইক কৰিলে কমেন্ট কৰিলে কি হয় জানা মোৰ আৰু এনাৰ্জি বাহে কাম কৰিবলৈ বহুত বেছি মন যায় সেইকাৰণে জাস্ট অলপ তোমালোকে কি কৰিবা হেল্প কৰিবা মোক হেতু হৈছে এটা কমেন্ট কৰি দিবা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মাই ডিয়াৰ ষ্টুডেন্টস লুক এট মি প্ৰথমে আমি কি লৈছো লেটাৰ টু দা এডিটৰ যেটো প্যাটাৰ্ন মানে এডিটোৰিয়েল চিঠি যিবিলাক আমাৰ তাৰ মানে কোনো নিউজ পেপাৰৰ এডিটৰলৈ বা কোনো নিউজ চেনেলৰ এডিটৰলৈ যেতিয়া মাক চিঠি লিখিব দিব প্ৰশ্নটো পঢ়ি যেতিয়াই দেখিবা তাত এডিটৰলৈ চিঠি আছে মানে কোনো লোকেল নিউজ পেপাৰৰ এডিটৰলৈ তেতিয়াই তোমালোকে এইটো ফৰ্মেশন ইউজ কৰিবা কোনো মুখস্থ কৰা দৰকাৰ নাই জাস্ট খালি সিস্টেম ফলো কৰিবা কথাখিনি মনত ৰাখিবা 2-3 বাৰ প্ৰেক্টিস কৰিবা হৈ যাব কাম 5 নম্বৰ কনফাৰ্ম হৈ যাব মই কৈছো নহয় তোমালোকে অন্য প্ৰশ্ন থৈ লেটাৰ ৰাইটিং আগত লিখিবা ইমানখিনি সহজ কৰি দিম তোমালোকক বুজি পাইছা নাই তো প্ৰথমে চোৱা আমি কি স্টেপ লব লাগে লেটাৰ টু দা এডিটৰ যেতিয়া আহিব তো এইটো কিহত পৰিছে আমাৰ ফৰ্মেল লেটাৰত পৰিছে কিন্তু এইটো কথা মনত ৰাখিবা তো প্ৰথমে লিখিছো মই যিকোনো এটা এড্ৰেছ লিখিব লাগে সেন্ডাৰ এড্ৰেছ যাক কোৱা হয় মানে চিঠিখন কোনে লিখি আছে তেওঁৰ এড্ৰেছটো হ'ব যেহেতু মই লিখি আছো মই কোৰ পৰা লিখি আছো সেই এড্ৰেছটো মই দিব লাগিব হয় বুজি পাইছানে তো মই যেহেতু স্কুলৰ পৰা লিখি আছো সেইকাৰণে মই এটা স্কুলৰ নাম দিছো গৰমাৰী আঞ্চলিক হায়াৰ সেকেন্ডাৰী স্কুল মৰিগাঁও আসাম এটো পিন কোড বুজি পাইছানে নাই তোমালোকে যেতিয়া ফাইনালত বহিবা তেতিয়া সদায় ফাইনালত বহাৰ সময়ত সেই সেন্টাৰৰ এড্ৰেছটোৱে দি দিবা তোমালোকে আৰু যদি প্ৰশ্নত এড্ৰেছ দিয়া থাকে তেতিয়া হলে তো ভাল কথা বুজি পাইছা নাই তো এড্ৰেছ যদি দিয়া নাথাকে প্ৰশ্নত তেতিয়া হলে তোমালোকে সদায় সেন্টাৰৰ এড্ৰেছটোৱে লিখিবা আৰু লিখিবা কেনেকৈ এইটো প্যাটাৰ্নত লিখিবা 3টা লাইনত তো আমাৰ প্ৰথম যেটো আমি লিখিছো এইখিনি লৈকে এই 3টা লাইন বুজি পাইছানে তো এই 3টা লাইন আমাৰ প্ৰথম স্টেপত আমি কি লিখিব লাগে সেন্ডাৰ এড্ৰেছ বুজি পাইছা তাৰ মানে জনে চিঠিখন পঠাই আছে তেওঁৰ ঠিকনা হ'ব লাগে আৰু এই সেন্ডাৰ এড্ৰেছ সদায় 3 লাইনৰ ভিতৰত হ'ব লাগে 3টা লাইনৰ ভিতৰত বুজি পাইছা 3টা লাইনৰ ভিতৰত হ'ব লাগিব আৰু মই যেটো প্যাটাৰ্নত লিখি আছো লাইন বিলাক সেম প্যাটাৰ্নত লিখি যাবা বুজি পাইছা তো এইটো হৈছে আমাৰ প্ৰথম স্টেপ লেটাৰ টু দা এডিটৰলৈ কি লিখিব লাগিব প্ৰথমে আমি সেন্ডাৰ এড্ৰেছ লিখিম ঠিক আছে নেক্সট আহিব আমাৰ ডেট এটা ডেটটো আমি কোনটো প্যাটাৰ্নত লিখিম বুজি পাইছানে এইটো আপডেট ভাৰ্জন হয় মই যেটো লিখি আছো প্যাটাৰ্ন এইটো হৈছে লেটেষ্ট ভাৰ্জন আৰু এইটো ভাৰ্জনত তোমালোকে যেতিয়া চিঠিখন লিখি থৈ আহিবা examiner will be satisfied he will be know তে জানিব you have a quality বুজি পাইছানে ভাল এটা ইমপ্ৰেশন পৰিব এই কাৰণে তোমালোকে এই প্যাটাৰ্নটো ধুনিয়াকৈ ইউজ কৰি থৈ আহিবা তো ডেটটো আমাৰ কোনটো প্যাটাৰ্নত আহিব এইটো প্যাটাৰ্নত যেহেতু 16 তাৰিখে তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষা আছে সেইকাৰণে মই 16 জুন 2025 লিখি দিছো আৰু সেকেন্ড স্টেপত আমাৰ কি আহিব ডেট আহিব মই এফালে সিৰিয়াল কৰি আছো স্টেপ বাই স্টেপ প্ৰথমে সেন্ডাৰ এড্ৰেছ এইটো প্যাটাৰ্নত আকৌ দ্বিতীয়তে ডেট এইটো প্যাটাৰ্নত তোমালোকে কিন্তু আকৌ এইটো প্যাটাৰ্ন লিখি থৈ নাহিবা 6/2025 জানুৱাৰী মাৰ্চ এইটো প্যাটাৰ্ন লিখিবা এইটো প্যাটাৰ্ন ৰং বুজি পাইছা সেইকাৰণে মই কৈ আছো এইটো প্যাটাৰ্ন নহয় তোমালোকে এই প্যাটাৰ্নত ডেট লিখিবা 3 নম্বৰত আমি কি লিখিম 3 নম্বৰত আমি কালৈ চিঠি লিখি আছো আমি
কালৈ চিঠি লিখি আছো তাৰ ঠিকনা লিখিব লাগে মাই ডিয়াৰ ষ্টুডেন্টস তাৰ ঠিকনা লিখিব লাগিব আৰু হেতু হৈছে আমাৰ এডিটৰৰ ঠিকনা তো আমি হেতু সদায় কি লিখিম জানা আৰু এটা কথা কৈ থৈ দিও তোমালোকক যদি কোনো এডিটৰলৈ চিঠি আহে লোকেল নিউজ পেপাৰৰ আমাৰ অসমত তেতিয়া হলে তোমালোকে সবেই এইটো ঠিকনাই লিখি দিবা তো আসাম ট্ৰিবিউনৰ যেটো ঠিকনা এই ঠিকনাটো আমি ইয়াতে লিখি দিছো আৰু এইটোৱে ভালকে মনত ৰাখিবা ঠিক আছে তো কেনেকৈ লিখিবা টু লিখি তাৰ পিছত দিবা দা এডিটৰ দা আসাম ট্ৰিবিউন বিল্ডিংছ চানমাৰী গুৱাহাটী 3 এইটো একদম এক্সাক্ট সেম সিস্টেমত লিখি দিবা এইখিনি আৰু এইখিনি হৈছে আমাৰ 3 নম্বৰ স্টেপ 3 নম্বৰ স্টেপত আমি কি লিখিম receiver address 3 নম্বৰ তোমাৰ কি আছে receiver address মানে জালৈ চিঠি লিখি আছো জুনে চিঠিখন পাব ৰিসিভ কৰিব তেওঁৰ এড্ৰেছ মানে এই প্ৰতিষ্ঠানৰ এড্ৰেছ এই কোম্পানীৰ এড্ৰেছ এই কলেজ ইউনিভাৰ্চিটিৰ এড্ৰেছ জালৈ তুমি চিঠি লিখি আছা তাৰ এড্ৰেছটো এনেকুৱা 3 নম্বৰ পজিশনত লিখিবা ঠিক আছে তাৰ পিছত চোৱা সাবজেক্টটো আমি সদায় কেতিয়া লিখিম 4 নম্বৰ পজিশনত লিখিম আৰু এই সাবজেক্টটো সদায় কি হ'ব লাগিব 4 পৰা 6টা ওয়ার্ডৰ ভিতৰত হ'ব লাগিব 4 to 6 words within 4 to 6 ওয়ার্ডৰ ভিতৰত হ'ব লাগিব 4টাৰ পৰা 6টা শব্দৰ ভিতৰত মই এটা সাবজেক্ট ইয়াত লিখি দিছো bad conditions of roads ওকে তো এটো হৈ গল আমাৰ 4 নম্বৰ স্টেপ তাৰ পিছত আমাৰ আহিব salutation আমি কি লিখিম তাত রেসপেক্টেড স্যার অর ম্যাডাম দুইটা লিখি দিবা যেহেতু আমি স্টুডেন্ট আমি নাজানো নহয় কোনটো বিভাগত কোন আছে একাৰণে আমি দুইটা লিখি দিয়াটো বেস্ট একাৰণে কি কৰিবা রেসপেক্টেড স্যার অর ম্যাডাম দুইটা লিখি দিবা আৰু এইটো আহিব আমাৰ 5 নম্বৰ স্টেপত আৰু ইয়াক কোৱা হয় স্যালুটেশন বুলি কোৱা হয় তো এই পাঁচটা প্ৰথমে আমি লিখিব লাগিব এই পাঁচটা স্টেপ প্ৰথমে লিখিব লাগিব তাৰ পিছত আমাৰ 6 নম্বৰ 7 নম্বৰ হেই স্টেপ বিলাক আহিব একদম ধুনিয়াকৈ ইজিলি তোমালোকে লিখি থৈ আহিব পাৰিবা জাস্ট খালি প্যাটাৰ্নটো ভালকৈ শিকি লোৱা মনত কৰি লবা আৰু ধুনিয়াকৈ লিখি লোৱা বুজি পাইছা নাই কোনটোৰ পিছত কি আহিব আৰু কোনটো প্যাটাৰ্নত লিখিব লাগিব একদম ইজি আৰু সিম্পল ঠিক আছে মোৰটো বহুত সৰু সেই কাৰণে গুটেইখিনি ধৰা নাই তোমালোকে এইখিনি লিখি লোৱা তাৰ পিছত নেক্সট ইয়াৰ তলৰ পৰা আমি লিখিম ঠিক আছে একদম ইজি কৰি দিছো সোৱা ৰেসপেক্টেড স্যাৰ অর ম্যাডাম যেটো আমাৰ স্যালুটেশন আছে এই স্যালুটেশনটোৰ পিছত আমাৰ যিখিনি মূল কাম এই মূল কামখিনি একদম ইজিলি তোমালোকে মনত ৰাখিব লাগিব আৰু এইখিনি কথা অন্য যি কৰা নকৰা নাজানো তোমালোকে এই ইনফৰমেশনখিনি স্যালুটেশনৰ পিছত যেটো আৰম্ভণি হয় এই আৰম্ভণিৰ কথাখিনি তোমালোকে মুখস্থ ৰাখিবা সবেই বুজি পাইছা নে সবেই মুখস্থ কৰি পেলাবা এইখিনি শিকাৰ কাৰণে তোমাৰ 5 মিনিট দিব লাগে অন্য কোনো কাৰণে নহয় বাকিখিনি তোমালোকে চালেই গম পাই যাবা যে কোনটো পিছত কি আহিব তো এইখিনি লিখি থৈ আহিলে তোমালোকে কমসে কম তো 3-4 পাবা কন্টেন্ট বডি যদি ভাল নহয়ও বুজি পাইছা তো সেই কাৰণে আমি অলপ জাস্ট যদি ফোকাস দিও তেতিয়াহলে 100% এশিওর হৈ যাবা তোমালোকে যে কেনেকৈ লেটাৰ টু এডিটৰ লিখিব লাগে তো প্ৰথম কথা এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব ইয়াত কি লিখা আছে এইখিনি কথা মনত ৰাখিবা জাস্ট থ্ৰু দ্য কলম অফ your esteemed newspaper I would like to draw the attention of concerned authorities towards এই towards লৈকে লিখি বস ৰৈ যাবা এইখিনি মুখস্থ ৰাখিবা ভালকে মনত ৰাখিবা কথাখিনি যে through the column of your esteemed newspaper I would like to draw the attention of concerned authorities towards বুজি পাইছানে তো ইয়াৰ মানে কি ইয়াৰ মানেটো আমি বুজি ল'ব লাগিব বুজি পাইছানে যে আপোনাৰ বাতৰি কাকতখনৰ আপোনাৰ বাতৰি কাকতখনৰ কলমৰ জৰিয়তে মই সংশ্লিষ্ট কৰ্তৃপক্ষৰ সম্পৰ্কে কি কৰিব বিচাৰো আকৰ্ষণ বিচাৰো বুজি পাইছানে এইটো অৰ্থ হৈছে ইয়াৰ through the column of your esteemed newspaper I would like to draw the attention of concerned authorities towards এইখিনিলৈকে মুখস্থ ৰাখিবা এইখিনিলৈকে মুখস্থ ৰাখাৰ পিছত তোমালোকে ইয়াত কি বহাবা ইয়াত সদায় আমাৰ একদম টেনচন লোৱাৰ দৰকাৰ নাই আমাৰ যে সাবজেক্ট থাকিব সাবজেক্টত যি বিষয়টো লিখা থাকিব সেই বিষয়টোৱে তোমালোকে ইয়াত লিখি দিবা
যেনে আমাৰ ইয়াত কি লিখা আছিল বেড কন্ডিশনস অফ ৰুট তো মই ইয়াতে দা এটা লগাই দি লিখি দিবা খালি যে টুৱাৰ্ডছ দা বেড কন্ডিশনস অফ ৰুটস বাস হৈ গল খালি টাই পুৰা সদায় ইয়াত কি লিখিবা মনত ৰাখিবা সেইকাৰণে আন্ডাৰলাইন কৰি দি আছো টুৱাৰ্ডছৰ পিছত তোমালোকে কি কৰিবা সাবজেক্টত থকা কথাখিনি ইয়াতে লিখি দিবা একদম সিম্পল কোনো ধৰণৰ টেনচন নাই এইখিনি কথা মনত ৰাখিবা তাৰ পিছত আহিব আমাৰ কন্টেন্ট বডি কি মানে তুমি চিঠিখন কোন বিষয়ে লিখি আছা কি প্ৰবলেম এই প্ৰবলেম বিলাক আমি সিম্পল তিনটা বা চাৰিটা সেন্টেন্সত লিখি দিব লাগে বেড কন্ডিশন অফ ৰুট তুমি ইয়াত কি লিখিবা যে মই অমুক জায়গাত বাস কৰো যত মই বাস কৰো তাত ৰাস্তা ঘাটৰ অৱস্থা একদম বেয়া একদম হোসনীয় অৱস্থা অলপ বৰষুণ দিলে কি হৈ যায় ৰাস্তাত পানী জমি যায় বহুত ডাঙৰ ডাঙৰ গাঁত হৈ আছে ৰাস্তাৰ মাজত লৰা ছোৱালী স্কুললৈ যাবলৈ অসুবিধা হয় মটৰ চাইকেল কোনো গাড়ী যান বাহন চলাচল কৰিবলৈ বহুত অসুবিধা হয় তো এই বিষয়টোৰ ওপৰত যাতে সংশ্লিষ্ট বিভাগে কৰ্তৃপক্ষই দায়িত্ব লৈ যাতে সমস্যাটো সমাধান কৰে এনেকৈ তোমালোকে কেইটামান সিম্পল কাৰণ দি যিকোনো যিটো বিষয় দিব সেই বিষয়টোৰ ওপৰত ৰিলেট কৰি বাস লিখি দিবা টেনচন লব নালাগে মই এটা প্ৰশ্ন কৰি এতিয়া দেখাই দিম কন্টেন্ট বডি কেনেকৈ লিখিবা আৰু কিমান সিম্পলি লিখিব লাগে তাৰ পিছত আমাৰ যেটো কাম আহিব এটো হৈছে কনক্লুজন তো প্ৰথম স্টেপত পাইছো আমি ইনফৰমেশন সেকেন্ড স্টেপত পালো আমি কি কন্টেন্ট বডি 3 নম্বৰত আমি যিখিনি পাম এটো হৈছে কনক্লুজন আৰু এই কনক্লুজনটো তোমালোকে একদম এজ ইট ইজ মুখস্থ ৰাখিবা যি কোনো লেটাৰ এড টু দা এডিটৰ যদি আহে তোমালোকে এইখিনি লিখি দিলেই হ'ব কোনো ধৰণৰ টেনচন নাই তোমালোকে এই কথাখিনি ভালকৈ মুখস্থ কৰিবা 4-5 বাৰ লিখিবা বাস যাতে গোটেই জীৱন মনত থাকে এনেকৈ শিকিবা ঠিক আছে তো ইয়াত কি লিখা আছে এইখিনি কথা মনত ৰাখিলে তোমাৰ 100% শুদ্ধ হ'ব তো আমি ইয়াত কি মনত ৰাখিব লাগে যে it will be good if you publish this in your newspaper and concerned authorities will see the gravity of this matter and some measures will be adopted dear pisot adopted to the ami ... likhisu soa ... likhisu karon yat ami ki likhim problems to likhi dim jetu problem or karone moi chiঠিখন likhisu hey problem er naam tu yat likhi dim bas amar conclusion hoy gol iman simple bahut time na lage হেকাৰণে কৈ আছো জাস্ট 10-15 মিনিট টাইম দিয়া আৰু 5 নম্বৰ সংগ্ৰহ কৰি লোৱা আৰু এটো তোমাৰ আজি কাৰণে নহয় খালি একদম তোমালোকে হায়াৰ সেকেন্ডাৰী লেভেললৈকে কামত আহিব একদম হায়াৰ সেকেন্ডাৰী লেভেললৈকে হেকাৰণে কৈ আছো বহুত এটা ইম্পৰ্টেন্ট টপিক ঠিক আছে তো এইখিনি কথা তোমালোকে মনত ৰাখিবা তো এবাৰ সোৱা কি লিখা আছে it will be good এটো বহুত ভাল হ'ব if you publish this in your newspaper jodi apuni etu apunar ki kore apunar batoi khonat prakash kore and concerned authorities will see the gravity of this matter je সংশ্লিষ্ট কর্তৃপক্ষ সকলে কি করিব এই বিষয়টোৰ gravity গুৰুত্ব চাবো and some measures will be adopted aru কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব এই বিষয়টোৰ ওপৰত to the problem এই প্ৰবলেমটো ইয়াতে লিখি দিবা তো এইটো হৈ গল কনক্লুজনৰ পিছত আহিব আমাৰ আৰু ইয়াতে লিখিবা যেটো প্যাটাৰ্ণত মই লিখিছো লাইন বিলাক কোৰ পৰা কোনটো আৰম্ভ কৰিছো সেম ফলো কৰিবা তাৰ পিছত লাষ্টত লিখি দিবা থ্যাংক ইউ yours faithfully xyz প্ৰশ্নত যদি কোনো ছাত্ৰৰ নাম থাকে লৰা থাকিলে লৰা বিলাকে লৰা নাম লিখিবা ছোৱালী থাকিলে ছোৱালী বিলাকে ছোৱালীৰ নাম লিখিবা ঠিক আছে তো এইখিনি হল আমাৰ লেটাৰ টু দা এডিটৰ চিঠি লিখাৰ যেটো প্যাটাৰ্ণ এইখিনি তো আমি এটা প্ৰশ্ন লম আৰু এই প্যাটাৰ্ণ ইউজ কৰি প্ৰশ্নৰ উত্তৰ কৰিম ঠিক আছে আৰু লেটাৰ টু দা স্কুল কলেজ অথৰিটিজ হেইটো প্ৰশ্নৰ উত্তৰ এইটো ফৰম্যাট ইউজ কৰিয়ে কৰিব পাৰিম জাস্ট খালি আমি প্ৰথমে তাত কি লিখিব লাগিব জানা তাত আমি লিখিব লাগিব ৰিসিভাৰ এড্ৰেছ তাৰ মানে তুমি কোনখন কলেজত পঢ়া হেই কলেজ বা স্কুলৰ প্ৰিন্সিপাল বা হেডমাস্টাৰলৈ চিঠিখন লিখিব লাগে তো আমি কি লিখিম টু লিখি আমি কলেজটোৰ নাম বা স্কুলৰ নাম লিখিম গড়মাৰী আঞ্চলিক হায়াৰ সেকেন্ডাৰী স্কুল দা হেডমাস্টাৰ দা প্ৰিন্সিপাল অফ গড়মাৰী আঞ্চলিক হাই স্কুল সেকেন্ডাৰী হাই স্কুল তাৰ পিছত তাৰ লোকেশনটো লিখি দিবা লোকেশন মানে তাৰ যেটো কোড আছে স্কুলটো সেই ঠাইৰ নামটো সিম্পল
তিনি লাইনত হ'ব লাগিব তিনি লাইনত তাৰ পিছত আহিব ডেট ডেটৰ পিছত সাবজেক্টৰ পিছত তুমি কি লিখিবা with due respect I beg to state that I am a student of your school or college বুজি পাইছা নাই তো এখানে লিখাৰ পিছত তুমি লিখি দিবা যে I could not able to attend the school from ইমান ডেটৰ পৰা ইমান ডেট কিয় কাৰণ তো লিখি দিবা due to অমুক কাৰণ তাৰ পিছত কনক্লুজন লিখি দিবা সিম্পল একদম ইমান ইয়াত টান কথা একোই নাই বুজি পাইছা my beautiful student look at me আমি এটা প্ৰশ্ন লৈছো letter to the editor এই বিষয়ৰ ওপৰত write a letter to the editor of a local newspaper about reckless driving on the roads of your city কি কৈছে যে তোমাৰ শহৰখনৰ ৰাস্তাবিলাকত কি হৈছে অসাৱধানতাৰে গাড়ী চলোৱাৰ কাৰণে গাড়ী চলোৱাৰ বিষয়ে তোমাৰ লোকেল ইংলিশ নিউজপেপাৰৰ এডিটৰলৈ এখন দৰখাস্ত লিখা বুজি পাইছানে এইটো হৈছে সমস্যা তো আমি কি পাইছিলো প্ৰথমে আমি কি লিখিব লাগে সেন্ডাৰ এড্ৰেছ তোমাৰ এড্ৰেছ লিখিবা তুমি যত থাকা যেটো তোমাৰ টাউন যেটো তোমাৰ এৰিয়া তোমাৰ হেড এৰিয়া বা টাউন সিটি যি আছে হেটো এড্ৰেছটো লিখিবা তো এইটো হৈ গল প্ৰথম কাম আৰু তিনি লাইনৰ ভিতৰত হ'ব লাগে মনত আছে না নাই কে লাইনৰ ভিতৰত হ'ব লাগিব তিনি লাইনৰ ভিতৰত হ'ব লাগিব তো আমি আমাৰ স্কুলৰ নামটো লিখি দিছো জ্ঞানজ্যোতি জাতীয় বিদ্যালয় কৰতিপা মৰিগাঁও আসাম কোড নম্বৰ 8 এই 3 নম্বৰ তো প্ৰথম আৰু এটা কথা মনত ৰাখিবা সদায় লিখোতে তোমালোকে প্ৰথম স্টেপৰ এই 3 লাইন লিখাৰ পিছত তোমালোকে ইয়াতে এটা লাইন এৰি দিবা যেহেতু মোৰ জায়গা কম হয় কাৰণে অলপ ছেপাটিপিকে লিখিছো এটা লাইন লিখিব পৰা জায়গা এৰি দিবা এৰি তাৰ পিছত লিখিবা ডেট টু এইটো প্যাটাৰ্নত লিখিবা তাৰ পিছত আৰু এটা লাইন এৰি দিবা সেকেন্ড কাম ডেটৰ পিছত আহিব আমাৰ কি ৰিসিভাৰ এড্ৰেছ আমি কালাৰ চিটিখন লিখি আছো এইটো সোৱা letter to the editor of a local newspaper তো local newspaper আমি কোনটো লিখিম সদায় তোমালোকে the Assam Tribune ৰ যেটো এড্ৰেছ এইটোৱে লিখিবা কাৰণ এইটোৱে আমাৰ ইংলিশ নিউজপেপাৰ বুলি আমি পৰীক্ষাত ইউজ কৰো ঠিক আছে ঝামেলা কমাই লবা অটোমেটিক ঝামেলা কমি যাব তো ৰিসিভাৰ এড্ৰেছ আমি কি লিখিম to the editor the Assam Tribune buildings Ramnari Guwahati 3 তো এইটোৱে সেম এড্ৰেছ হ'ব এটো মুখস্থ কৰি লবা ভালকে আৰু এটো লিখাৰ প্যাটাৰ্নও ভালকে লিখি লবা তাৰ পিছত ইয়াতে এটা লাইন এৰি দিবা এৰি দি তাৰ পিছত 4 নম্বৰ পইণ্ট আহিব আমাৰ কি সাবজেক্ট আৰু সাবজেক্টটো কেইটা শব্দৰ ভিতৰত হ'ব লাগে আমাৰ ছাত্ৰছাত্ৰীসকল মনত আছে না নাই বিশেষকৈ আমাৰ কেইটা লাইন হ'ব লাগিব কেইটা শব্দৰ ভিতৰত হ'ব লাগিব 4 পৰা 6টা শব্দৰ ভিতৰত হ'ব লাগিব তো আমি ইয়াতে কি লিখিছো এইটো বিষয়ৰ ওপৰত ৰিলেট কৰি যে আৰ্জেন্ট অ্যাকশন নিডেড টু এড্ৰেছ ৰেকলেছ ড্ৰাইভিং বুজি পাইছানে আৰ্জেন্ট অ্যাকশন মানে খুব তৎক্ষণাৎ কি হৈছে কাৰ্যকৰী ব্যৱস্থা লোৱাৰ প্ৰয়োজন হৈছে এই ঠিকনাটো অসাৱধানৰে গাড়ী চলোৱাৰ ওপৰত এইটো আমি এড্ৰেছ লিখিছো 1 2 3 4 5 6 6টা শব্দৰ ভিতৰতে লিখিছো কিন্তু ভালকে মনত ৰাখিবা তাৰ পিছত 5 নম্বৰ আছিল আমাৰ কি salutation কি লিখিম respected sir or madam তো এখানে লিখাৰ পিছত আমি বাকি ইনফৰমেশন লিখিম কন্টেন্ট বডি লিখিম কনক্লুজন লিখিম খতম এইখিনি আমাৰ কাম ডিয়াৰ ষ্টুডেন্টস সোয়া আমাৰ যেটো salutation আছিল salutationৰ পিছত আমি কি লিখিম respected sir madam লিখাৰ পিছত আমাৰ মনত আছে নাই প্ৰথম ইনফৰমেশনৰ কি কথাখিনি আছিল যে through the column of your esteemed newspaper I would like to draw the attention of concerned authorities towards লৈকে লিখাৰ পিছত আমি কি কৰিম সাবজেক্ট যেটো লিখিছো সাবজেক্টৰ কথাখিনি ইয়াতে কমাই দিম সোয়া towards the reckless driving in our city যে আমাৰ শহৰখনত অসাৱধানতাৰে গাড়ী চলোৱাৰ সম্পৰ্কে বুজি পাইছানে এইটো সম্পৰ্কে ইয়াত কনসাৰ্ন অথৰিটিছৰ কি কৰিব বিচাৰিছো এটেনশন লব বিচাৰিছো তাৰ পিছত আমাৰ যেটো আছিল কন্টেন্ট বডি ইনফৰমেশনৰ পিছত আছিল কি কন্টেন্ট বডিটো মই এইটো প্ৰশ্নৰ কাৰণে লিখিছো সোৱা একদম সিম্পল আৰু শৰ্ট কৰি সোৱা I am a resident of Morigaon town এখিনি তোমালোকে আৰম্ভ কৰিব পাৰা এই সিটি লিখাৰ ক্ষেত্ৰত এডিটৰলৈ ঠিক আছে I am a resident of Morigaon town where যত কি হয় frequently occur road accident due to reckless driving যে যত কি হয় সঘনাই frequently মানে সঘনাই occur মানে সংঘটিত হয় road accident পথ দুৰ্ঘটনা due to reckless driving কিহৰ কাৰণে অসাৱধানতাৰে গাড়ী চলোৱাৰ কাৰণে and it has reached to alarming levels আৰু ইয়াৰ পৰিমাণটো বৃদ্ধি পাইছে একদম সতৰ্ক লোৱাৰ পৰিস্থিতিলৈকে লেভেললৈকে বুজি পাইছানে resulting কিহৰ কাৰণে in loss of lives and
লাইভস এণ্ড ইঞ্জুৰিজ মানে বহুত মানুহৰ মৃত্যু আৰু আঘাতপ্ৰাপ্ত হোৱাৰ ফলস্বৰূপে এইটো হৈ আছে এইটো দৰখাস্ত লিখিব লগা হৈছে তো এইখিনি কন্টেন্ট কৰি লিখিছো একদম সিম্পল কৰি কাৰণ 5 নম্বৰ হে দিব আমাক তো ইমান বেছি লম্বা কৰি লাভ নাই মূল কথাখিনি যাতে আমাৰ সময় যায় তাত আৰু সিস্টেম ফলো হলে এনেই কাফি বুজি পাইছা তো ইয়াতে সোৱা লাষ্ট আমাৰ কনক্লুজন কেনেকৈ লিখিম কনক্লুজনত সেম কথাখিনি লিখি দিবা যেটো মই কৈছো ইতিমধ্যে যে it will be good if you publish this in your newspaper and concerned authorities will see the gravity of this matter and some measures will be adopted to the problem এখিনি কথা যে যদি it will be good if you publish this এটো বহুত ভাল হ'ব যদি আপুনি আপোনাৰ বাতৰি কাকতখনত এই খবৰটো প্ৰকাশ কৰে and concerned authorities will see the gravity of this matter আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়টোৰ গুৰুত্ব চাব and some measures will be adopted আৰু কিছুমান ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব some measures will be adopted to the problems of reckless driving যে অসাৱধানতাৰে গাড়ী চলোৱাৰ এই সমস্যাটোৰ বিষয়ে সমস্যাটোৰ ওপৰত তেওঁলোকে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব বুলি এটো মোৰ আশাবাদী তো এইখিনি কথা তোমালোকে লিখিলে কাফি ইয়াৰ পিছত আমি কি লিখিব লাগে যেহেতু মোৰ বৰ্ডত জায়গা নাই মই কি কৰি আছো মোৰ বৰ্ডত জায়গা নাই সেই কাৰণে মই প্ৰশ্নটো মুছি দি আছো ডি ইয়াতে মই লিখি দিম তোমালোকে তলত লিখিবা ইয়াত reckless driving যে লিখিছা ইয়াৰ তলতে এক লাইন এৰি দি তলত লিখিবা কি লিখিবা মনত আছে নহয় my dear students লিখিবা তোমালোকে কি thank you লিখাৰ পিছত তাৰ পিছত লিখিবা yours faithfully যদি প্ৰশ্নত নাম দিয়া থাকে নাম লিখিবা নহলে মই যেনেকৈ লিখি আছো x y z যদি নাম আছে নাম লিখি দিবা ঠিক আছে তো এইখিনি লিখিলে এটা চিঠি সম্পূৰ্ণ হৈ যায় ইয়াত তোমালোকে your obedient pupil বা your obedient বুলি লিখিব নোৱাৰা কিন্তু বুজি পাইছা না এটো কথা মনত ৰাখিবা যে your obedient এনেকৈ লিখিব নোৱাৰিবা yes তোমালোকে sincerely yours লিখিব পাৰিবা sincerely yours লিখিব পাৰিবা আৰু yours faithfully লিখিব পাৰিবা okay letters to the school college authorities এইটো প্ৰশ্নৰ উত্তৰ মই ইয়াত লিখিবলৈ নোৱাৰিলো কাৰণ সময় বহুত কম হোৱাৰ কাৰণে আমি এটো বাদ দিছো তোমালোকে জাস্ট এইটো প্যাটাৰ্ন ইউজ কৰি লিখিবা মই অলপ আগত বুজাই দিছো কেনেকৈ লিখিবা আৰু যদি লাগে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনোৱা যে স্যাৰ হেতুৰ ওপৰতো এটা ভিডিও বনাই দিয়ক তেতিয়াহলে মই 100% বনাই দিম বুজি পাইছা জনে জনে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে সবেই লাইক কৰি দিবা আৰু এটা কমেন্ট কৰি দিবা এখিনি মোৰ তোমালোকৰ ওপৰত humble request ঠিক আছে আজি কাৰণে ইয়াতে হে কৰিছো থ্যাংক ইউ বাই বাই